নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো অসমত ভাৰতীয় সেনাবাহিনী পৰীক্ষাৰ তিনিটাকৈ বিভাগত 13 গৰাকীকৈ ভুৱা পৰীক্ষাৰ্থীক ধৰা পেলাইছে সেনাবাহিনীয়ে তাৰ পাছতে আৰক্ষীক গোটা দিছে আৰু এই 13 গৰাকী ভুৱা পৰীক্ষাৰ্থীৰ ভিতৰত এগৰাকী মহিলা পৰীক্ষাৰ্থী আছে আৰু অসম আৰক্ষীয়ে আটক কৰাৰ পাছত তেওঁলোকক খুটপুছ অব্যাহত ৰাখিছে আৰু এই 13 গৰাকী পৰীক্ষাৰ্থী হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অসমৰ সাৰ্টিফিকেট ভুৱা সাৰ্টিফিকেট তৈয়াৰ কৰি তেওঁলোকে পৰীক্ষাত বহিছিলে আৰু যাৰ বাবে সেনাবাহিনীৰ নিযুক্তি পৰীক্ষাত যেতিয়া ডকুমেন্ট চেক কৰা হল অৰ্থাৎ নথিপত্ৰ যেতিয়া পৰীক্ষা কৰা হল তেতিয়া গম পোৱা গল যে তেওঁলোকে অসমত ভুৱা প্ৰৱেশ পত্ৰ অৰ্থাৎ ভুৱা পত্ৰ নথিপত্ৰ তৈয়াৰ কৰি তেওঁলোকে পৰীক্ষাত বহিছিলে এনেকুৱা ধৰণৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ থাকে অসমত যেহেতু পৰীক্ষা বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হয় বিভিন্ন বিভাগত এই ক্ষেত্ৰত বহিৰাজ্যৰ বহু ভুৱা পৰীক্ষাৰ্থী ধৰা পেলোৱা হয় এই ক্ষেত্ৰত পুনৰবাৰ ভাৰতীয় সেনাবাহিনীৰ তিনিটাকৈ বিভাগৰ পৰীক্ষাত নাৰেংগীত অনুষ্ঠিত হোৱা পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী অৰ্থাৎ বহিৰাজ্যৰ পৰীক্ষাৰ্থী আটক কৰিছে আৰক্ষীয়ে আৰু এই ঘটনাক লৈ এতিয়া চৰ্চা হৈছে যে ভাৰতীয় সেনাবাহিনী হওক বা বিভিন্ন ধৰণৰ প্ৰতিৰক্ষা বিভাগৰ চাকৰি হওক অসমত যদি এছএছসি জিডিৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান আৰ্মি পৰীক্ষা বা ফিজিকেল টেষ্ট অনুষ্ঠিত হয় তেন্তে প্ৰায় 1000-2000 মান ভুৱা পৰীক্ষাৰ্থী বহিৰাজ্যৰ পৰা অহা তেওঁলোকে অসমত ভুৱা নথিপত্ৰ বনাই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হয় অৰ্থাৎ তেওঁলোকে ফিজিকেল টেষ্ট দিয়ে তাকে লৈ এতিয়া নুনমাটিৰ পৰা এই খবৰটো আমাৰ হাতত আহি পৰিছে নাৰেংগীত অনুষ্ঠিত হোৱা পৰীক্ষাত এই 13 গৰাকীকৈ ভুৱা পৰীক্ষাৰ্থীক সেনাবাহিনীয়ে ধৰা পেলাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সেনাবাহিনীৰ নিযুক্তি পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থীক আটক কৰিছে বহিৰাজ্যৰ পৰীক্ষাৰ্থীৰ অসৎ উপায় অৱলম্বন কৰিছে নিযুক্তি পৰীক্ষাত হাৰিয়ানা উত্তৰ প্ৰদেশৰ পৰীক্ষাৰ্থী অসমত আহি পৰীক্ষা দিছে এক ডাঙৰ ঘটনাৰ খবৰ বহিৰাজ্যৰ 13 গৰাকী পৰীক্ষাৰ্থীক ইতিমধ্যে আটক কৰিছে আৰু তদন্ত চলি আছে অভিযান চলি আছে এগৰাকী মহিলা পৰীক্ষাৰ্থীকো আটক কৰিছে আৰক্ষীয়ে নাৰেংগীৰ যি মিলিটাৰী কেম্প আছে তাত পৰীক্ষা অনুষ্ঠিত হৈছিল ফায়াৰমেন সুইপাৰ আৰু ট্ৰেডমেনৰ ইণ্ডিয়ান আৰ্মি অৰ্ডিনেন্স কৰ্পছে অনুষ্ঠিত কৰিছিল এই তিনিটা বিভাগৰ নিযুক্তি পৰীক্ষা আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা অহা একাধিক পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত তেওঁলোকে ব্যৱহাৰ কৰিছিল মোবাইল ফোন আইপেড আৰু বিভিন্ন ধৰণৰ ডিভাইচ তেওঁলোকে ব্যৱহাৰ কৰাৰ বাবেই যেতিয়া আৰক্ষীৰ হাতত চমজাই দিয়া হল খুটপুছ অব্যাহত ৰাখিছে কিন্তু বহিৰাজ্যৰ পৰা এনেদৰে বিভিন্ন ঠাইৰ পৰা অসমত ডিফেন্সৰ যিসমূহ এক্সামিনেশ্যন থাকে সেই এক্সামিনেশ্যনসমূহ তেওঁলোকে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমত আহি তেওঁলোকে ভুৱা চিলমোহৰ ভুৱা নথিপত্ৰ অসমৰ তেওঁলোকে ডমিচিয়েল প্ৰস্তুত কৰে অসমৰ পিআৰচি প্ৰস্তুত কৰে এক ভুৱা এক বৃহৎ চক্ৰ চলি আছে যাৰ বাবে এতিয়া এটাকৈ পৰীক্ষাৰ্থীক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে আমি এম্বিয়েন্সৰ জৰিয়তে এই দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো সাংবাদিকৰ প্ৰশ্ন তেওঁলোকে কোনো ধৰণৰ উত্তৰ দিয়া নাই क्या हुआ था भैया क्या हुआ हाँ हाँ क्या हुआ मोबाइल डाउन नहीं जीवा क्या हुआ था भैया क्या हुआ हाँ हाँ क्या हुआ मोबाइल डाउन नहीं जीवा हेलो अरे बोलो क्या हुआ क्या हुआ था लोखा ऐसे में किसी और का क्या हुआ भैया बताओ कोई दिक्कत नहीं बताओ ना আৰু এনেদৰে তেওঁলোকক আটক কৰিছে সাতগাঁও আৰক্ষীয়ে আৰু এয়া প্ৰথম নহয় বিভিন্ন সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে যাৰ বাবে অসমৰ যুৱক যুৱতীয়ে যেতিয়া ডিফেন্সৰ পৰীক্ষাত অৱতীৰ্ণ হয় ৰানিং দিব কৰিবলৈ যায় ফিজিকেল টেষ্টৰ বাবে যায় তেওঁলোকৰ যি পাছ কৰাৰ পাছতো কাট অফ মাৰ্ক অধিক বৃদ্ধি পায় তাৰ একমাত্ৰ কাৰণ যে বহিৰাজ্যৰ পৰা অহা পৰীক্ষাৰ্থীসমূহে তেওঁলোকে জানে যে অসমৰ কাট অফ মাৰ্ক যথেষ্ট কম তেওঁলোকে খুব সহজতে পাছ কৰিব পাৰিব সেইবাবেই অসমত প্ৰৱেশ কৰি অসমৰ পিআৰচি তেওঁলোকে প্ৰস্তুত কৰে অসমৰ ডমিচিয়েল প্ৰস্তুত কৰে অসমৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সকলো প্ৰস্তুত কৰি কোনো ভুৱা এটা ঠিকনা তেওঁলোকে উল্লেখ কৰি অসমৰ পৰীক্ষাত অৱতীৰ্ণ হয় যাৰ বাবে অসমৰ বাবে যিখিনি ভেকেন্সি থাকে বা অসমৰ ডিষ্ট্ৰিক্ট ৱাইজত যিখিনি ভেকেন্সি থাকে সেই ভেকেন্সিখিনি তেওঁলোকে দখল কৰি লয় যাৰ বাবে কাট অফ মাৰ্ক অধিক বৃদ্ধি পায় এনেকুৱা ধৰণৰ ঘটনা এছএছসি জিডি
যি প্ৰতি বছৰে পৰীক্ষা অনুষ্ঠিত হৈ থাকে সেই SSC GDটো অনুৰূপ ঘটনা সংঘটিত হয় গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যে অসমত যদি নিযুক্তি পৰীক্ষা হয় বা অসমৰ বাবে SSC GD হওক ইণ্ডিয়ান আৰ্মি হওক অসমৰ বাবে কিমানখিনি ভেকেঞ্চি আছে যাতে প্ৰতিটো ভেকেঞ্চি এটা পোষ্ট যাতে অসমৰ যুৱক যুৱতীয়ে লাভ কৰে তাৰ বাবে সচেতন হ'ব লাগিব অসম চৰকাৰ আৰু অসম আৰক্ষী আৰু নিযুক্তি পৰীক্ষাত তন্নকৈ পৰীক্ষা কৰাটো তালাচি চোৱাটো অত্যন্ত জৰুৰী কাৰণ এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে क्या हुआ मोबाइल डाउन नहीं जीवा क्या हुआ था भैया क्या हुआ हाँ हाँ क्या हुआ मोबाइल डाउन नहीं जीवा हेलो अरे बोलो यार